Hello everyone, আকাশখনলৈ মন কৰকচোন গোটেই আকাশখন বগা হৈ আছে। আকাশখনৰ ওচৰতে যেন পাহাৰখন আছে এনেকুৱা অনুভৱ হৈছে, কিন্তু পাহাৰখনৰ পৰা আকাশখন বহুত আঁতৰত আৰু পাহাৰতে বহুত হেভিকে বৰষুণ আহি আছে, সেইবাবে গোটেই পাহাৰখন বগা হৈ আছে। আমাৰ ইফাললৈকে বৰ্তমান বৰষুণৰ সৰু সৰু কণিকাহে পৰি আছে। যিহেতু আজি বলবম সেইকাৰণে ৰাস্তাত এনেদৰে গাড়ীৰ ভিৰ লাগিছে। চাওঁতে চাওঁতে দীঘল ঠেঙি আহিলে, তাৰ মানে বৰষুণ হেভি বৰষুণ হ'ল আমাৰ এইফালেও, আৰু সেই বৰষুণৰ বাবে গাড়ীৰ জামবোৰো লাহে লাহে ভাঙিলে বাৰু। তাৰ পাছত এই বৰষুণতে মোৰ ঘৰত আহি ওলালহি আলহী, তেওঁলোকক চাহ খাবলৈ দিলোঁ। চাহত লগত আজি বনালোঁ পকৰি, যিহেতু বতৰটো আজি গাখীৰ চাহ আৰু পকৰি খাবলগীয়া বতৰ, সেইকাৰণে আলহীও আহিল যেতিয়া সকলোৱে মিলি চাহ আৰু পকৰি খাই বৰষুণৰ উপভোগ কৰিলোঁ। বৰষুণ চালোঁ, বৰষুণ চাই মই খুব ভাল পাওঁ, আৰু আপোনালোকেও বৰষুণ চাই ভাল পায়নে বাৰু? মোৰ নিচিনা এনেকৈ বৰষুণ চাইনে? তাৰ পাছত মই গ'লোঁ ছাটত, যিহেতু বৰষুণ পৰি গোটেই ছাটখন পানীৰে পৰিপূৰ্ণ হৈ আছিলে। লাহে লাহে অলপ মুকলি কৰি দিলোঁ পানীখিনি যাবৰ কাৰণে, জাবৰ দম হৈ গৈছিলে, আৰু পথাৰখন চাওকচোন গোটেই বৰষুণৰে বগা হৈ আছে। তাৰ পাছত ল'ৰাটোক এয়া চাহ আৰু পাপৰ দিলোঁ খাবলৈ, সি ধুনীয়াকৈ চাহত ভিজাই পাপৰ খাই আছে। কি আৰাম তাৰ চাওকচোন, চাহ আৰু পাপৰখিনি মাহীয়ে ধৰি দিবলগীয়া হৈছে। তাৰপাছত লাহে লাহে বৰষুণটো কমিবলৈ ল'লে আৰু বেলিটো ডুব যাব ধৰিছে। তাৰপাছত যিহেতু আলহী আহিছিল, সেইবাবে মই আৰু মোৰ মানুহজন কিনকিনীয়া বৰষুণতে ভিজি ভিজি গ'লোঁ বজাৰ অলপ কৰিবলৈ। আৰু ৱেডাৰটো চাওকচোন ইমান ভাল লাগিছে নহয়, ওলাই আহোঁতে কিবা মনটোৱে যেন ভাল লাগি গৈছে। তাৰপাছত গ'লোঁ বজাৰলৈ, বজাৰ কৰি ওলাই আহিলোঁ। যিহেতু মই আগতেও কৈছোঁ বলভমৰ কাৰণে গাড়ী জাম লাগি আছে, এই জাম লাগে এই জাম ভাঙে এনেকেই আছে। তাৰপাছত এয়া কাটি বাচি ল'লোঁ বনাবলৈ, আৰু মোক সহায় কৰি দিছে চবেই অলপ অলপ। তাৰপাছত কামৰ মাজতে হুলস্থুল শুনি ওলাই আহিলোঁ আগফালে চাবলৈ, মনটোৱে নামানিলে আৰু সেইকাৰণে কাম বন কৰি আছোঁ, তাৰ মাজতো ওলাই আহিলোঁ। আহি পেলাই আমাৰ ৰাইজসকল বহি আছে, মোৰ ল'ৰাক চাইছেনে? বা কি মজা, কি এনজয় কৰিছে সি। এয়া গাড়ীৰ জাম লাগে ভাঙে এনেদৰেই আছে, আৰু এয়া আকৌ বৰষুণ আৰম্ভ হৈ গ'ল, আৰু এয়া বৰষুণতে ভিজি ভিজি তেওঁলোক খোজকাঢ়ি গৈ আছে, গাড়ীত গৈ আছে, মানে এনেকাই কৰি আছে বহুত টাইম। তাৰপাছত ৰুমলৈ আহিলোঁ, যিহেতু বেছিকৈ বৰষুণ দিছিলে, তাক ৰুমতে ৰাখিছোঁ। এনেদৰে সি খেলি আছে পূৰা মামাকহঁতৰ লগত। তাৰপাছত মই আকৌ গ'লোঁ এপাক চাবলৈ বৰষুণটো অকণমান কমোতে। এয়া চাওকচোন বৰষুণটো কমাৰ লগে লগে মানুহবোৰ লাহে লাহে ঘৰমুৱা হৈছে, আৰু গাড়ীৰ জামবোৰো ভাঙিছে চবকে। তাৰপাছত মই সকলোকে ভাত দিলোঁ খাবলৈ, ভাত দি কৰি লাষ্টত এয়া মই ভাত খাবলৈ বহিছোঁ, আৰু মোৰ লগত আছে মোৰ ভণ্টি। আমি দুইজনীয়ে চবতছে লাষ্টত ভাত খাইছোঁ। ভাত খাই কৰি আকৌ এবাৰ গ'লোঁ চাবলৈ, একেই আকৌ গাড়ী জাম লাগিলে। আৰু চাওকচোন আৰক্ষীসকলে কেনেকৈ তেওঁলোকৰ ডিউটি কৰি আছে এই বৰষুণত ভিজি ভিজি। আৰু এম্বুলেঞ্চখনত যিহেতু ইমাৰ্জেঞ্চি পেচেণ্ট থাকে, সেইকাৰণে পোনপ্ৰথমে তেওঁলোকে এম্বুলেঞ্চখনকে যাবলৈ দিছে, আৰু এম্বুলেঞ্চখনৰ কাৰণে ৰাস্তাটো খালী কৰি দিছে। আৰু এইটো ভিডিঅ' আছিল দেওবাৰৰ, যিহেতু মোৰ শোৱা অলপ দেৰি হ'ল আৰু আলহীও আছিল, সেইকাৰণে মই ভিডিঅ'টো আপলোড কৰিব নোৱাৰিলোঁ। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেতিয়াহ'লে এটা লাইক কমেণ্ট কৰি জনাই দিব, আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই, আৰু মোৰ পেজটো ফ'ল' কৰি দিব।